নমস্কাৰ সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে এটো এটা ওটছৰ ৰেচিপি, ঠিক ভাপত দিয়া পিঠাৰ দৰে। এয়া দেখিছেনে ইমান ধুনীয়া। এটো হৈছে ব্ৰতত আমি খাব পৰা এটা ওটছৰ ৰেচিপি আৰু ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰে। এটো বহুত হেলথি হয়। গাখীৰ, ড্ৰাই ফ্ৰুটছ আৰু ঘিউ দি বনোৱা এটা ভাল ৰেচিপি। এয়া হৈছে ওটছ, দেখিছেনে? এয়া ওটছৰ ৰেচিপিটো বনাবলৈ হ'লে আমাক লাগিব চেনি, গাখীৰ, ঘিউ আৰু ড্ৰাই ফ্ৰুটছ কেইটামান। ড্ৰাই ফ্ৰুটছ নিদিলেও হয় অৱশ্যে, যিসকলৰ থাকে দিব। তাৰ পাছত এমুঠি এনেকৈ ওটছ লৈ ল'ব। এনেকৈ এমুঠি ওটছ লৈ ল'ব। তাৰ পাছত অকণমান সোডা দি দিব, অকণমান সোডা খাৰ এনেকৈ দি দিব। যদি আপোনালোকে এনেধৰণে ওটছৰ বনাম বুলি ভাবিছে দিব, আৰু অকণ গাখীৰ দি ধুনীয়াকৈ চামুচেৰে ঘুটি থাকিব। একেবাৰে গাখীৰখিনি দি নিদিব, অকণকৈ দি এনেধৰণে ঘুটি থাকিব। এয়া মই গাখীৰ দি ঘুটি আছোঁ। খুব ধুনীয়া এটা ৰেচিপি, আপোনালোকে খাই চাব পাৰে। মাজে মাজে মই গাখীৰ চাহ একাপো খাই আছোঁ, চাহ নহ'লে থাকিবই নোৱাৰোঁ, চাহ খাই আছোঁ। তাৰ পাছত শুকুৱাই থোৱা পিঠাগুড়ি কেইটামান, এয়া মই শুকুৱাই থৈছিলোঁ, শেষেই হৈছে আৰু পিঠাগুড়িখিনি। কেইটামান পিঠাগুড়ি মই তাতে দি দিছোঁ। এতিয়া ধুনীয়াকৈ ঘুটি ল'ম। কেক বনাবলৈ আমি যেনেধৰণে ঘুটো তেনেধৰণে ঘুটিব লাগিব। এতিয়া মই চেনি, আপোনালোকে চেনি খালে দিব পাৰে, চেনি নোখোৱাসকলে দিব নালাগে। মই 2 চামুচ চেনি দি দিছোঁ এয়া। তাৰ পাছত আকৌ ঘুটি ল'ম। এয়া ঘুটি আছোঁ। ব্ৰতৰ দিনা আমাৰ কি খাওঁ কি নাখাওঁ লাগে নহয়নে বাৰু? গতিকে আমি ওটছটো খাব পাৰোঁ। গাখীৰ আৰু এয়া ঘিউৰ মিশ্ৰণ, বেছি নিমখ দিয়া নাথাকে, তেল দিয়া নাথাকে। আপোনালোকে যদি ব্ৰতত নাখায় বা খাব নালাগে, তেতিয়াহ'লে ব্ৰতৰ বেলেগ দিনত খাবলৈ মন গ'লে অকণমান ৰিফাইন সানি ল'ব পাৰে ঘিউৰ ঠাইত। এয়া মই এচামুচ ঘিউ লৈ ধুনীয়াকৈ 2টা বাটিতে সানি ল'ম। একেবাৰে সহজ আৰু বহুত স্বাস্থ্যকৰ, আপোনালোকে বনাই খাব পাৰে। ৰাতিপুৱা চাহৰ লগতো খাব পাৰি, এনেধৰণে বয়সস্থ মানুহসকলক দিব পাৰে। আৰু বহুত শকত মানুহে ওটছ খালে ক্ষীণায়, গতিকে ওটছটো খাব লাগে। এনেধৰণে বাটিটোত ধুনীয়াকৈ ঘিউ সানি ল'লোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটছ কেইটামান দি দিম। এয়া নিদিলেও হয়, এইটো অপশ্যনেল হয়। মানে এইটো যেতিয়া নমাই দিওঁ নহয়, দেখিবলৈ বহুত ধুনীয়া লাগে ড্ৰাই ফ্ৰুটছ দিলে। এয়া আলমণ্ড কেইটামান আৰু কাজু কেইটামান মই দি দিছোঁ, যাতে বনোৱাৰ পাছত দেখিবলৈ বহুত ধুনীয়া লাগে। তাৰ পাছত এয়া ঘুটি লোৱা ওটছখিনি মই তাতে ঢালি দিম। এতিয়া মই ঢালি দিম। আপোনালোকে মিক্সি জাৰতো গুটি ল'ব পাৰে, মিক্সি জাৰত দিলেওতো বহুত ভাল। এনেধৰণে এতিয়া বাকি দিম। সম্পূৰ্ণকৈ বাকিব নালাগে, ফুলি উঠিব, গোটেই বাতিটো ভৰ্তি হৈ যাব। গতিকে আধাতে মই থৈ দিম। এনেকৈ আধাকে থৈ দিব। তাৰ পাছত ওপৰত আকৌ ড্ৰাই ফ্ৰুটছ কেইটামান ছটিয়াই দিব। গোটাকৈ নিদিলেও কুটি দিব পাৰে। ড্ৰাই ফ্ৰুটছটো স্বাস্থ্যৰ কাৰণে ভাল আৰু দেখিবলৈও ভাল কাৰণে মই দিছোঁ অৱশ্যে। আপোনালোকে খিচমিচ দিব পাৰে, খেজুৰি দিব পাৰে। এয়া এনেকৈ ঢকিয়াই দিব লাগে। এয়া হোৱাৰ পাছত বাতিটো দেখিবলৈ বহুত ধুনীয়া হয়। এইটো ভাপৰ পিঠাৰ নিচিনাই। এইটো
দেখিছেনে? তাৰ পাছত এতিয়া মই কি কৰিম, টেৱা এখনত পানী লৈ এয়া গেছত বহাই দিছোঁ আৰু তাতে ষ্টেণ্ডডাল দি গৰম হোৱালৈকে ৰাখি তাৰ ওপৰত বাতি দুটা বহাই দি ঢাকি দিম। চাই থাকিব ষ্টেণ্ডডাল আৰু পানীখিনি গৰম হৈছে নাই, এনেকৈ ঢাকি দিব। গৰম হোৱাৰ লগে লগে বাতিকেইটা বহাই দিব। এয়া মই বাতিকেইটা বহাই দিলোঁ। এয়া হৈছে আৰু এতিয়া মই ইয়াতে এয়া ডিছখনতে এয়া বাকি দিলোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই কাটি আপোনালোকক দেখুৱাম কিমান ছফ্ট, ইমান ধুনীয়া হৈছে। খাবলৈ যে বহুত টেষ্টি। ল'ৰা ছোৱালীক টিফিনত দি পঠিয়াবচোন, বহুত ধুনীয়া খাবলৈ, সিহঁতে খাই ভাল পাব। এয়া দেখিছে হৈ গ'ল। আৰু ড্ৰাই ফ্ৰুটছকেইটা দিয়াৰ কাৰণে বৰ ধুনীয়া হৈছে দেখিবলৈ, দেখিছেনে? এয়া হৈ গ'ল। আপোনালোকে এনেধৰণে বনাই খাব। এনেদৰে নতুন ভিডিঅ' এটা লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব। যিসকল নতুনকৈ আহিছে ফ'ল' কৰি দিবলৈ নাপাহৰিব। এয়া দেখিছেনে হৈ গ'ল। আপোনালোকে বনাই খাব। এনেধৰণৰ নতুন ভিডিঅ' মই আকৌ আনি থাকিম দেই। আজিলৈ আহিছোঁ, বাই।